এইবাৰ চাওঁ আহক চেঙাৰ উত্তৰ পাৰ তথা পূৰ্বৰ চেঙা সমষ্টি আৰু চেঙাৰ দক্ষিণ পাৰ তথা পূৰ্বৰ বাঘবৰ সমষ্টিৰ অংশ হোৱা আলুপতি মাজৰ চৰত আজিও কি ধৰণৰ সমস্যাৰে জৰ্জৰ হৈ আছে। দীৰ্ঘদিন কংগ্ৰেছৰ দখলত থকা আৰু শেহতীয়াকৈ ৫টা বছৰ AIDFৰ বিধায়ক আশ্ৰফুল হুছেইনৰ দখলত চেঙা। অথচ স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো ১০% জ্বলন্ত সমস্যাও সমাধান নহল চেঙা সমষ্টিত। সমষ্টিটো যিহেতু ব্ৰহ্মপুত্ৰৰ পাৰৰ এলেকাক লৈ গঠিত, সেইবাবে মূল সমস্যা হিচাপে দেখা দিয়ে খহনীয়াই। ব্ৰহ্মপুত্ৰৰ সুঁতি বছৰি সলনি হোৱাৰ ফলত বসতি স্থান এৰি আন স্থানলৈ যাব লগা হয় চেঙাৰ বহুসংখ্যক চৰৰ জনতা। শিক্ষানুষ্ঠানকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ'ল। শিক্ষানুষ্ঠানো খহনীয়াৰ ফলত স্থানান্তৰিত কৰিব লগা হয় বহু সময়ত। প্ৰথমে শুনক গৰাখহনীয়া ৰোধৰ বাবে বিগত ৫ বছৰে কি কৰিলে স্থানীয় বিধায়ক আশ্ৰফুল হুছেইনে। এতিয়া চৰকাৰৰ অৱহেলাৰ কাৰণে MLAৰ অৱহেলাৰ কাৰণে এতিয়া সেইবিলাক ভাঙি ভাঙি আহি এইখিনি পাইছে। যোৱাবাৰো এই নদীটো আপোনাৰ সেইখিনিলৈ আছিল, মানে য'ত এই যে কোহা গছ দেখা যাই আছে, তাতে যেতিয়া আছিল তেতিয়াই এই চৰকাৰৰ ফালে জিঅ' বেগ মানে পেলাব ধৰিলে। এই ২-৩টা কৰি জিঅ' বেগ পেলাই আকৌ গুচি যায়। এবাৰ চাওক শিক্ষাৰ কি অৱস্থা সমষ্টিটোৰ উত্তৰ পাৰত। প্ৰাথমিক শিক্ষাৰ পৰা মাধ্যমিক শিক্ষা পৰ্যন্ত শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি আজিও দুৰ্বল চেঙাত। শিক্ষানুষ্ঠানত নাই পৰ্যাপ্ত শিক্ষক কৰ্মচাৰী। আজিও লাইফ জেকেট অবিহনে সাধাৰণ নাও যোগে চৰৰ সিটো পাৰৰ পৰা ইটো পাৰলৈ আহি গ্ৰহণ কৰিবলগীয়া হয় শিক্ষা। ভৱিষ্যত এইখন স্কুলৰ অন্ধকাৰ একেবাৰে, এইবাৰ নৰয়, একদম নৰয়। এতিয়া ইয়াৰ পৰা স্কুলখন স্থানান্তৰিত কৰিব লাগে, কিন্তু আমি ঠিক তেনেকৈ এটা সুবিধাও পোৱা নাই স্থানান্তৰিত কৰাৰ কাৰণে। শ্ৰেণী কথা আমাৰ দুটাই আছে, হল আছে, শ্ৰেণী কথা মানে হল আছে, হলতে আমি পাৰ্টিশ্যন দি তেনেকৈ চলাই আছোঁ। সমস্যা নহয়, সমস্যা বহুত হয়। যাতায়াতৰ সমস্যা কেতিয়া সমাধান হ'ব চেঙা সমষ্টিত? সমষ্টি পুনৰ নিৰ্ধাৰণত যিটো সমষ্টি উত্তৰ আৰু দক্ষিণ পাৰ লগ লাগি গঠন হ'ল, সেই সমষ্টিটোত দুটা বৃহৎ স্থান সংযোগ কৰাকৈ নাই কোনো যাতায়াতৰ ব্যৱস্থা। এখন দলঙৰ দীৰ্ঘদিনীয়া দাবী আজিও পূৰণ নহ'ল সমষ্টিটোত। গুৱাহাটী ইয়াৰ পৰা প্ৰায় 100 কিলোমিটাৰ হয়, ইফালে পঞ্চৰত্ন যোগীৰগোপা 100 কিলোমিটাৰেই হয়। ইয়াৰ মাজত আৰু এখন দলং নাই। গতিকে আমি যদি সোণতলীলৈকে বা নগৰবেৰালৈকে আমি যদি ইয়াৰ পৰা বহৰীৰ পৰা যাব খোজোঁ, তেতিয়াহ'লে আমি প্ৰায় 200 কিলোমিটাৰ ঘূৰি আমি যাবলগীয়া হয়। কিন্তু ৱেৰাজ ইয়াতে আমাৰ খুব বেছি হ'লে 8 কিলোমিটাৰমান হ'ব সোণতলীলৈকে ইয়াৰ পৰা। এতিয়া এখন 8 কিলোমিটাৰৰ দলং এখন ব্ৰহ্মপুত্ৰৰ ওপৰত হ'বই পাৰে। আৰু ইয়াৰ দলঙৰ প্ৰয়োজনীয়তা এইকাৰণেই আছে যে আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ তেখেতৰ প্ৰথমখন সত্ৰ আমি য'ত থিয় হৈ আছোঁ ইয়াতে আছে বহৰী সত্ৰ। সোণতলীৰ ওচৰতে চমৰীয়া এখন সত্ৰ আছে, বহুত পুৰণি ঐতিহাসিক সত্ৰ এখন আছে। গতিকে এই দুয়োখন সত্ৰৰ মাজত সংযোগ কৰিব পাৰে এটা সত্ৰীয়া সংস্কৃতিৰ যি মিলন, সেই মিলনো আমি কৰিব পাৰোঁ। ভূমিপত্ৰৰ সমস্যাৰে জৰ্জৰিত চেঙা বিধানসভা সমষ্টি। এফালে বানে বিধ্বস্ত কৰা পৰিৱেশ, আনফালে খহনীয়াৰ প্ৰকোপ। তাৰ লগতে ভূমিপত্ৰৰ সমস্যাৰে দৈনিক চিন্তিত কৰে সমষ্টিবাসী। পট্টা নিদিয়াৰ কাৰণে যুগে যুগে বিভিন্ন চৰকাৰ আহিছে, তেওঁলোকক পট্টাৰ চিন্তাটো নকৰিলে। যাৰ কাৰণে 100 বছৰীয়া 150 বছৰীয়া যদি তেওঁলোকৰ বসতি দিন পাৰ কৰিছে, কিন্তু পট্টাৰ অভাৱৰ কাৰণে মানুহবিলাক আজিও সমস্যাৰ সন্মুখীন হৈছে। চৰকাৰৰ কেতিয়াবা গালি শুনিবলগীয়া হৈছে, ৰাইজৰ বিভিন্ন পক্ষৰ ফালৰ পৰা গালি শুনিবলগীয়া হৈছে। মানুহখিনি কিন্তু বহুত আগৰে পৰা ইয়াত বসতি কৰি আছে। এইটো ক্ষেত্ৰত কোনো বিধায়কে সফল হৈছে বুলি ভবা নাই। একে সমস্যা পূৰ্বৰ বাঘবৰ সমষ্টিৰ অংশ হৈ থকা আৰু বৰ্তমানৰ চেঙাত অন্তৰ্ভুক্ত হোৱা বিখ্যাত আলুপতি মাজৰ চৰ অৰ্থাৎ চেঙাৰ দক্ষিণ পাৰৰ জনতাৰো। বিগত দীৰ্ঘদিন বাঘবৰৰ বিধায়ক হৈ কি ধৰণৰ উন্নয়ন কৰিলে শ্বেৰমান আলী আহমেদে ৰাইজে উত্তৰ দিলে। বকুৰ পৰা চৰ অঞ্চলক সংযোগ কৰা এখন দলং আজিলৈও নহ'ল নিৰ্মাণ। স্থানীয় ৰাইজে নিৰ্মাণ কৰা দলঙেৰে যাতায়াত অব্যাহত ৰাখিছে চৰৰ জনতাই। সমষ্টিটোৰ ৯৯% জনতা কৃষিৰ ওপৰতে নিৰ্ভৰশীল। কিন্তু কৃষি বিভাগৰ কোনো সুবিধা আজিলৈও লাভ নকৰিলে কৃষকসকলে। যি স্থানত হাজাৰ হাজাৰ বিঘা মাটি উৎপাদন হয় মাকৈ, সৰিয়হ, ধান ইত্যাদি। আৰু এই কৃষিজীৱীৰ মানুহবিলাক আজিলৈকে কোনো মানুহ এই অফিচৰ পৰা কোনো এটা কৃষকেই কোনো এটা চৰকাৰীভাৱে কোনো অনুদান পোৱা নাই। চৰকাৰীভাৱে কোনো ধৰণৰ কোনো খেতি তেওঁলোকে অবজাৰ্ভাৰ কৰিব পৰা নাই। যিখিনি কৰিছে চৰাঞ্চলৰ মানুহে, চৰাঞ্চলৰ কৃষিজীৱীৰ মানুহে নিজৰ যিখিনি অভিজ্ঞতা, সেই অভিজ্ঞতাৰ মাজেদি কৃষিকাৰ্যত আমি লাভ কৰিব পাৰিছোঁ। ভূমিপত্ৰৰ সমস্যাও এক মূল সমস্যা চেঙাৰ দক্ষিণ পাৰৰ। যে আমি কোনো বাংলাদেশী নহয়,
আমি কোনো বিদেশী মানুহ নহয়, আমি এই অসমৰ নাগৰিক। আমাৰ 1951 চনৰ কাগজ আছে, 1926 চনৰ কাগজ আছে। গতিকে আমাৰ এই মানুহখিনি কৃষিৰ লগত জড়িত। গতিকে কৃষিৰ লগত জড়িত যিহেতু, গতিকে আমাক ভূমি অধিকাৰ দিব লাগে, আমাৰ মানুহখিনিক ভূমি অধিকাৰ পাব লাগে। এইখন চৰত যদি কেনেবাকৈ উচ্ছেদ হ'ব লগা হয়, তেনেকুৱা পৰিস্থিতি হয়, এই মানুহখিনিয়ে আত্মহত্যা কৰাৰ বাহিৰে তাৰমানে এই মানুহখিনিৰ বেলেগ ঠাইত আৰু ক'তো যাবলৈ কোনো ব্যৱস্থা নাই। আগতে যি হ'ল এতিয়া আমি দাবী জনাওঁ, আমাক ভূমিৰ পট্টাখিনি দিয়ক আৰু এই কৃষিজীৱী মানুহখিনিক এটা স্বস্তিৰ নিশ্বাস পেলাবৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰি দিয়ক। সমষ্টি পুনৰ নিৰ্ধাৰণেও চেঙাৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰক সমস্যাত পেলাইছে। ভৌগোলিক পৰিসীমা সলনি হোৱাৰ লগে লগে সৃষ্টি হোৱা সমস্যাৰ বিৱৰণ দিলে চেঙাৰ জনতাই। পূৰ্বতে আমি বৰপেটা সমষ্টিত আছিলোঁ, এতিয়া আমাৰ কাঁহীবাৰী গাঁওখন অকল 120 ঘৰমান মানুহ হ'ব মুছলমানে ইয়াত পেলাই দিলে, চেঙা সমষ্টিত পেলাই দিলে, যাৰ কাৰণে আমাৰ বিৰাট অসুবিধা হৈছে। আৰু ব্লকটো পৰিছে, আমাৰ আগতে আছিল কেটকুচি ব্লক, বৰপেটা ডেভেলপমেণ্ট ব্লক, এতিয়া হৈছে গুমা ফুলবাৰী ব্লক। গাঁৱৰ পৰা কেইজনমান ল'ৰাই গুৱাহাটী হেৰিত গৈছিল, কলাক্ষেত্ৰত গৈছিল আবেদন নিবেদন কৰিবৰ কাৰণেও, কিন্তু তাৰ ফলাফল একো নোলাল। আমাৰ হিন্দু বাঙালী প্ৰায় 70-80 ফুট কাটি পেলাই আমাৰ চেঙা সমষ্টিত পেলাই দিছে, যোনটো নেকি একদম বৰপেটা নিয়াৰ একদম ওচৰত লাগি আছে, ওচৰত লাগি থকা সমষ্টিখিনি। এইটো দুখৰ বিষয়। চবেই আমাক সেই কৰিছিল, আমাক সহায় সহযোগ কৰি আমি পইচা তুলি পেলাই আমি গুৱাহাটীত কমপ্লেইন কৰিছিলোঁ, কিন্তু আমাক গুৰুত্ব নিদিলে। তাতে বৃহত্তৰ চৰ অঞ্চলক সাঙুৰি এটা দীঘলীয়া এটা যাত্ৰা চেঙা সমষ্টিৰ ভোটাৰ হ'ল। গতিকে এই মানুহখিনিক স্বাস্থ্যৰ ক্ষেত্ৰত হওক, উচ্চ শিক্ষাৰ ক্ষেত্ৰতে হওক, এই মানুহসকল যথেষ্ট অসুবিধাত আছে। গতিকে মই বিশেষকৈ ক'ম যে দুটা বস্তু মই বিশেষকৈ চৰকাৰৰ ওচৰত দাবী কৰিম, যে গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে এতিয়ালৈ কোনো ব্যৱস্থা হোৱা নাই, যোৱা 5 বছৰত একো হোৱা নাই, আগতো হোৱা নাই। গতিকে গৰাখহনীয়াৰ কাৰণে যদি ব্যৱস্থা ল'লেহেঁতেন, তেনেহ'লে এই মানুহখিনিৰ এটা জীৱন জীৱিকা ভাল হ'লহেঁতেন। 2 নম্বৰত স্বাস্থ্য কেন্দ্ৰ, ভাল এটা স্বাস্থ্য কেন্দ্ৰৰ ব্যৱস্থা যদি হ'লহেঁতেন চৰ অঞ্চলত, তেনেহ'লে এই চৰ অঞ্চলৰ বিয়াগম অঞ্চলৰ মানুহবিলাক বৰপেটা সদৰলৈ আহোঁতে, অহা যোৱা কৰোঁতে যি যোগাযোগৰ যিটো অসুবিধা, এই অসুবিধাই ৰোগীয়া মানুহ আৰু বেছি ৰোগীয়া হৈ যায়, খৰচান্ত হৈ যায়। এইখিনি মুখিমূৰ কৰিবলৈ হ'লে চৰ অঞ্চলত বিশেষ ব্যৱস্থা থকা আপোনাৰ স্বাস্থ্যকেন্দ্ৰ লাগিব আৰু গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে চৰকাৰে তৎকালীন ব্যৱস্থা লাগিব। তাত বাদে কোনো বিকল্প এই মানুহখিনিৰ কোনো ভৱিষ্যত বৰ বেছি ভাল বুলি ক'ব নোৱাৰি। যাতায়াতৰ সমস্যা সমাধান নোহোৱাৰ ফলত কৃষিৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ পিছতো বাণিজ্যিক ক্ষেত্ৰত পিছুৱাই থাকিবলগীয়া হৈছে চেঙাৰ দক্ষিণ পাৰৰ জনতা।